হয়, মই বৰ্তমান উপস্থিত আছোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত জামুগুৰি গ্ৰাম পঞ্চায়তৰ অতি এটা দুৰ্গম স্থানত। এই দুৰ্গম স্থান মানে নদীৰ পানীৰ মাজতেই তেওঁলোক আবদ্ধ হৈ থকা এটা অঞ্চল। এই অঞ্চলটো হৈছে জামুগুৰি গাঁও পঞ্চায়তৰ হালধিবাৰী। এই হালধিবাৰী চুবাত ৰাইজৰ সাংঘাতিক ধৰণৰ দুৰ্গতিৰ সৃষ্টি হৈছে। নিয়ে উপচাই পেলাইছে এই অঞ্চলৰ প্লাবিত কৰি তুলিছে এই অঞ্চলটো। বাট পথৰ কোনো চিনচাপ নাইকিয়া হৈ পৰিছে। ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ যাবলৈ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে আৰু তাৰ সমস্যাত পৰিছে ইয়াৰ স্থানীয় ৰাইজ। আমি জানিবলৈ যত্ন কৰিম, ইয়াতে আছে বহু সংখ্যক লোক আছে, তেওঁলোকে তেওঁলোকৰ অভিমতসমূহ জনাবলৈ যত্ন কৰিব। কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপোনালোক? আমাৰ বহুত সমস্যা হৈছে, গতিকে পথ স্কুল যোৱা ল'ৰা ছোৱালীও যাব পৰা নাই আৰু আমাৰ মানে পানীৰ পৰা বহুত গৰু গাই অগম বগম বহুত মানে দিগদাৰ হৈছে। গতিকে আমাৰ ৰাস্তাটো নাই, ৰাস্তাটো যাতে হয় বুলি আমি আশা কৰি চিন্তা কৰিছোঁ। ভাল কথা। হয়, আপুনি কি ক'ব? আমি কৈছোঁ যে আমাৰ ৰাস্তা নাই, স্কুলৰ ল'ৰা ছোৱালী যাবলৈ অসুবিধা আৰু আমাৰ ইয়াত একো দলং নাই, কিবা নাই, একো একদম দিগদাৰ। আমাৰ এটা কথা হৈছে কি, আমাৰ ৰাস্তা নাই, ৰাস্তাটোৰ পৰা আমাৰ অসুবিধা। বানপানীয়ে ডুবাই একেবাৰে আমাক জল ডুবা কৰি থৈছে। সেইটো কাৰণে আমাৰ বহুত সমস্যাৰ সৃষ্টি হৈছে। নিৰ্বাচনী বতৰণি পাৰ হৈ যোৱাৰ পিছত যেন ফুটুকাৰ ফেনত পৰিণত হয় সকলো তেওঁলোকৰ প্ৰতিশ্ৰুতি। তেনেধৰণৰ এক সমস্যাৰ মাজত আছে এই অঞ্চলৰ লোকসকল। কেনেকৈ ধৰণৰ ইয়াত কিমান বিপৰ্যয় হৈ আছে? ইয়াত দেখিবলৈ পাইছোঁ আমি নদীৰ বান্ধ নাই, ইয়াত ৰাস্তা পদূলি নাই, দলং নাই। কেনেধৰণে আপোনালোক চলি আছে? বহুত অসুবিধা হৈছে। অসুবিধাৰ কথাটো আমি এতিয়া আপোনাৰ ক'বলৈ আমাৰ ভাষা নাই, কি ভাষাই ক'ম। এতিয়া ল'ৰা ছোৱালীৰ কাৰণে বিশেষকৈ আমি ডাঙৰসকল যেনে তেনে পাৰ হ'ব পাৰিছোঁ, কিন্তু সৰু সৰু ল'ৰা ছোৱালীবিলাক বিদ্যালয়লৈ অহা যোৱাত বহুত অসুবিধা হৈছে। এতিয়া ধৰক কলহবোৰ বনাই আমি পাৰ কৰাইছোঁ, বাঁহৰ ভূৰ বনাই পাৰ কৰাইছোঁ, তাৰ লগতে আমাৰ দলংখনো পানীয়ে লৈ গ'ল। গতিকে মানে ৰাস্তাও ঠায়ে ঠায়ে ডুবিছে। গতিকে ডুবা জেগাকণতো যাবলৈ বহুত অসুবিধা, সোঁত পৰিছে। গতিকে এইখিনি যদি চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমাৰ বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন বৰা ছাৰৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি আমাক অকণমান দলংখন আৰু ৰাস্তাটো অকণমান উন্নত কৰি দিয়ে, তেতিয়া আমি নিশ্চয় উপকৃত হ'ম বুলি আমি ভাবিছোঁ। গতিকে আমি তেখেতসকলক অনুৰোধ জনাইছোঁ, আমাৰ এই জেগাটো যেন অকণমান উন্নতি কৰি দিয়ে। আপোনালোকে জনপ্ৰতিনিধিসকলক জনাইছেনে বিষয়টো? জনপ্ৰতিনিধিসকলক আমি এতিয়ালৈকে কেইবাখনো দৰখাস্ত দিয়া হৈছে। দৰখাস্ত মৰ্মে কেইবাবাৰ আহি আমাৰ দলংখন চাই গ'লি, বোলে এনেকৈ নবনাওঁ, PWক দিম। ইয়াৰ পিছত আকৌ PWৰ পৰা গৈ পেলাই আকৌ মানে এনেকুৱা কিছুমান কৈ থাকে। এতিয়ালৈকে আমি প্ৰায় 10বাৰমান আহি আমাৰ ইয়াত ছাৰ্ভে কৰি গ'লি, চাই বোলে দলংখন ইমানকৈ বনালে ওখ হ'ব, আকৌ চাপৰকৈ বনাব লাগিব, এনেকুৱা কিছুমান কথাই আমাক মানে মোহিত কৰি থৈ দিছে। গতিকে এই কথাখিনি মানে বাদ দি পেলাই যদি আমাক যেনে তেনে অলপ অনুষ্টুপীয়াকৈ হ'লেও ৰাস্তাটো আৰু দলংখন যদি অকণমান ভাল কৰি দিয়ে, তেতিয়া আমি মানে বহুত উপকৃত হ'ম। হয়, বাৰিষা অহাৰ লগে লগে এইসকল ৰাইজৰ সাংঘাতিক ধৰণৰ দুৰ্ভোগত ভুগিবলগীয়া হয়, যিহেতু তেওঁলোকে গাঁঠিৰ ধন খৰচা কৰি নিজে শ্ৰমদান কৰি নিৰ্মাণ কৰিবলগীয়া হয় বাঁহৰ দলং। সেই বাঁহৰ দলঙেই তেওঁলোকৰ মূল সম্বল হিচাপে যাতায়াত ব্যৱস্থা কৰে আৰু বানপানী যেতিয়া বৃদ্ধি হৈ পৰে, সেই বাঁহৰ দলং যেতিয়া উটুৱাই লৈ যায়, তেওঁলোকৰ না জল না থল অৱস্থাত পৰিণত হৈ পৰে। গতিকে এই স্থানলৈ যাতে অকণমান হ'লেও গুৰুত্ব প্ৰদান কৰে আৰু আমি দেখুৱাবলৈ যত্ন কৰিম সামগ্ৰিকভাৱে এই স্থানত যিহেতু জল জীৱন মিছন আঁচনিৰ অধীনত পানীৰ সংযোগ ব্যৱস্থা কৰা হৈছিল, কিন্তু ইতিমধ্যে সেই জল জীৱন আঁচনিৰ পাইপসমূহ তছনছ কৰি পেলাইছে বলিয়া বানে। গতিকে ইয়াত খোৱা পানীৰ ব্যৱস্থাও অতি মানে দুৰ্ভোগত ভুগিবলগীয়া হৈছে। খোৱা পানীৰ ব্যৱস্থা নাই। কি ক'ব মানে খোৱা পানী দিছিলে, এতিয়া নদীয়ে পাইপে উঠাই লৈ গুচি গ'ল। পানী আপোনালোকে পাই আছিল নে? পানী অকণমানকৈ পাইছিলোঁ, পাই থাকোঁতে তাৰপিছত পানী আহিলে। এতিয়া আহাৰৰ পৰা পানী আহিছে, আহাৰ মাহৰ পৰা পানী আহি আছে, এতিয়া পাইপে উঠাই লৈ গুচি গ'ল। এতিয়া পানী ক'ৰপৰা খাম? এতিয়া নাদৰ পানী খাই আছোঁ। এক প্ৰকাৰে ক'বলৈ হ'লে এই অঞ্চলটোত চৰকাৰী আঁচনিয়ে বিশেষভাৱে ঢুকি পোৱা নাই। চৰকাৰী আঁচনি যি এটা পাইছিলে তেওঁলোকে খোৱা পানীৰ ব্যৱস্থা, জল জীৱন আঁচনি, সেই জল জীৱন আঁচনিও ইতিমধ্যে পাইপসমূহ বিচ্ছিন্ন কৰি তুলিছে। আপুনি কি ক'ব কওকচোন? কেনেধৰণৰ এই বাঁহ তুলি ঘৰে ঘৰে বনাই লোৱা হৈছিলে, তাৰপৰা যেতিয়া মেটেকা আহি পেলাই মানে গোটেই পাইপে চাইপে উটুৱাই লৈ গুচি গ'ল। আমাৰ অকণ শিশুবিলাক LP স্কুললৈ যোৱা, আকৌ হাইস্কুললৈ যোৱা ল'ৰা ছোৱালীও আজি দুটাহে পানীত পৰিছে চাইকেল মাৰি আহোঁতে। এতিয়া ৰ'দত কিতাপ ফলি দি পেলাই বা জুইত কিতাপ ফলি দি শুকুৱাবলগীয়া হৈছে। চৰকাৰে যদি আমাক এই ৰাস্তাটো ভালকৈ বনাই দিয়ে, দলংখন বনাই দিয়ে, আমি নথৈ আনন্দ হ'ম। সেইখিনিয়ে হয়, এনেধৰণে বিভিন্ন দুৰ্ভোগত ভুগিছে এই অঞ্চলৰ ৰাইজ। আৰু চৰকাৰৰ প্ৰতি এটাই আহ্বান, এই অঞ্চলটোৰ প্ৰতি অলপমান গুৰুত্ব প্ৰদান কৰি এই 21 শতিকাৰ উন্নয়নৰ মুখ নেদেখা এই অঞ্চলটোত পোহৰৰ যাতে ৰেঙনি সৃষ্টি কৰে।